দলৰ সভাপতি সম্পাদক আৰু জুবিনদাৰ যিটো পাৰ্টি হৈছিলে তাত য়ট পাৰ্টি বুলি যে কয় ছিংগাপুৰৰ সাগৰত যিটো জাহাজ পাৰ্টি হৈছিলে তাৰ উদ্যোক্তাজনৰ নামটো আছিলে তন্ময় ফুকন। সেই তন্ময় ফুকনক কেৱল SIT-য়ে গুৱাহাটীলৈ মাতি আনি এদিন ষ্টেটমেণ্ট ল'লে, VIPৰ নিচিনা ট্ৰিটমেণ্ট কৰিলে, সাংবাদিককো তেওঁলোকৰ ওচৰলৈ চাপিবলৈ নিদিলে, তাৰপাছত ষ্টেটমেণ্ট দিয়াৰ পাছত আকৌ ছিংগাপুৰলৈ পঠিয়াই দিলে। এতিয়া আমাৰ প্ৰাণৰ স্পন্দন অসমীয়া জাতিৰ হিয়াৰ আমতো জুবিনদাক হত্যা কৰা মানুহক কেৱল ষ্টেটমেণ্ট লৈ কি চুক্তিত মুখ্যমন্ত্ৰী এৰি দিলে নে তেওঁ নিজেও আচলতে জুবিনদাৰ হত্যাকাণ্ডটোত জড়িত আছে? আমিতো খবৰ লাভ কৰিছিলোঁ যে ছিংগাপুৰত জুবিনদাৰ মৃত্যুৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক আপোনালোকে জানে ৰিণিকী ভূঞা শৰ্মাৰ গল্ডেন ফেক্সৰ ফেশ্বন শ্ব' চলি আছিলে বুলি ফেশ্বন চলি আছিলে বুলি কৈছিলে, সেই অভিযোগ আহিছিলে। কিন্তু সেই অভিযোগ উত্থাপন হোৱাৰ পাছতো ৰিণিকী ভূঞা শৰ্মাৰ এগেইনষ্টত গোচৰ ৰুজু কৰাৰ পাছতো কিন্তু আজিৰ দিনটোলৈকে আচলতে তদন্তকাৰী সংস্থা SIT-য়ে ৰিণিকী ভূঞা শৰ্মাক তদন্তৰ আওতালৈ নানিলে। আপোনালোকে এই গোটেই কথা বতৰাবিলাক নিশ্চয় শুনিছে। গতিকে সাংঘাতিক ধৰণে জুবিনদাৰ এই হত্যাকাণ্ডটোৰ ক্ষেত্ৰত তদন্তৰ নামত যে ভেকু ভাওনা হৈছে সেই কথাটো স্পষ্ট হৈছে। আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰীৰ দৈনিক কথা সলনি হৈছে। তেওঁ কয় BJP-য়ে জুবিন গাৰ্গক তদন্ত দিলোঁ, তদন্ত কৰি ন্যায় দিলোঁ বুলি কয়। এতিয়া ন্যায় দিলোঁ বুলি কোৱাৰ পাছত